আটাইলৈ নমস্কাৰ। আজি আমি যিখন কিতাপৰ কথা ক'ব লৈছোঁ সেইখন হ'ল পলিটিকেল হিষ্ট্ৰী অৱ আছাম 1947 to 1971 ভলিউম 1 এডিটেড বাই ৰাজেন শইকীয়া। অসমীয়াত গ্ৰন্থখন এনেকুৱা হ'ব পাৰে: অসমৰ ৰাজনৈতিক ইতিহাস 1947 পৰা 1971 চনলৈ, প্ৰথম খণ্ড। এই গ্ৰন্থখন প্ৰকাশ কৰিছে অসম প্ৰকাশন পৰিষদে আৰু প্ৰথম প্ৰকাশৰ চন 2024। অসমৰ ৰাজনৈতিক ইতিহাস বুলিলে আচলতে সেয়া আৰম্ভ হয় 4ৰ্থ শতিকাত ঐতিহাসিক ৰাজবংশ বৰ্মন বংশৰ শাসনৰ কালৰ পৰা। অৱশ্যে বৰ্মন বংশৰ আগতে কেইবাটাও ৰাজবংশই বৰ্তমানৰ অসম নামৰ ভূখণ্ডৰ কিছু অঞ্চলত শাসন কৰাৰ কথা আমি উল্লেখ পাওঁ, যদিও সেই বংশবোৰক পৰম্পৰাগত ৰাজবংশ বুলি আলোচনা কৰা হয়। ইয়াৰ আঁৰৰ কাৰণটো হ'ল সেই ৰাজবংশবোৰৰ বিষয়ে বৰ্ণিত বা উপলব্ধ বেছিভাগ তথ্যই কিংবদন্তিমূলক। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে বৰ্মন বংশৰ আগৰ কালছোৱাত কোনো ৰাজবংশই বা ৰজাই এই অঞ্চলত শাসন কৰা নাছিল। নিশ্চয় তেতিয়া কোনো প্ৰকাৰৰ শাসন চলিছিল আৰু তাৰ এক ৰাজনৈতিক ভিত্তিও আছিল। কিন্তু সঠিক তথ্যপাতিৰ সহায়ত প্ৰকৃতাৰ্থত ৰাজনৈতিক কাৰ্যকলাপ আৰম্ভ হোৱা বুলি ক'লে আমি বৰ্মন বংশৰ শাসনৰ কালছোৱাকে ধৰিব লাগিব। তেতিয়াৰ সময়ছোৱাৰ পৰা বৰ্তমানৰ সময়ছোৱাৰ অসমৰ ৰাজনৈতিক ইতিহাস অধ্যয়ন কৰিব খুজিলে আমি বিভিন্ন গ্ৰন্থৰ সহায় ল'ব লাগিব। এই ক্ষেত্ৰত স্বৰাজোত্তৰ কালছোৱাত ৰচিত উল্লেখনীয় গ্ৰন্থৰ কথা বুলিলে হেৰম্বকান্ত বৰপূজাৰীৰ সম্পাদিত দি কম্প্ৰিহেনচিভ হিষ্ট্ৰী অৱ আছামৰ 5টা খণ্ড বৰ গুৰুত্বপূৰ্ণ। প্ৰাচীন কালৰ পৰা ঔপনিৱেশিক শাসনৰ সময়ছোৱালৈ অসমৰ ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আদি সকলো দিশ সামৰি অসমৰ এক পূৰ্ণাংগ ইতিহাস ৰচনা কৰিবলৈ চেষ্টা কৰা হৈছে এই 5টা খণ্ডত। এই গ্ৰন্থবোৰৰ প্ৰকাশক অসম প্ৰকাশন পৰিষদ। ইয়াৰ লগতে পলিটিকেল হিষ্ট্ৰী অৱ আছামৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় খণ্ডও উল্লেখনীয়। প্ৰথম খণ্ডত 1826 চনৰ পৰা 1919 চনলৈ, দ্বিতীয় খণ্ডত 1920 চনৰ পৰা 1939 চনলৈ আৰু তৃতীয় খণ্ডত 1940 চনৰ পৰা 1947 চনলৈ সামৰি লোৱা হৈছে। ইয়াৰে প্ৰথম খণ্ডৰ মুখ্য সম্পাদক হেৰম্বকান্ত বৰপূজাৰী, দ্বিতীয় আৰু তৃতীয় খণ্ডৰ সম্পাদক ক্ৰমে অৰুণ চন্দ্ৰ ভূঞা আৰু শিৱপদ দে। এই খণ্ড তিনিটাৰ মূল বিষয়বস্তু হৈছে ঔপনিৱেশিক অসমৰ ৰাজনৈতিক ইতিহাস। এই খণ্ড তিনিটা প্ৰকাশ হৈ ওলাইছিল 1977 চনৰ পৰা 1980 চনৰ ভিতৰত। ওপৰত উল্লেখ কৰা এই গ্ৰন্থকেইখনে সামৰি লোৱা সময়ছোৱা হৈছে ঔপনিৱেশিক কালৰ আগৰছোৱা আৰু ঔপনিৱেশিক কালছোৱা। আমি আলোচনা কৰিবলৈ লোৱা এই গ্ৰন্থখন হৈছে স্বৰাজোত্তৰ অসমৰ ৰাজনৈতিক ইতিহাসৰ প্ৰথম দ্বিখণ্ড। ৰাজেন শইকীয়া সম্পাদিত এই গ্ৰন্থখন হৈছে পলিটিকেল হিষ্ট্ৰী অৱ আছাম 1947 to 1971 ভলিউম 1। ভাবিছোঁ স্বাধীনতা পালে মানুহবোৰ ভাল হ'বনে নহয়। প্ৰখ্যাত উপন্যাস মৃত্যুঞ্জয়ৰ শেষৰটো বাক্য এইটো। স্বাধীনতাৰ সময়ছোৱাৰ মৰামৰি কটাকটি দেখি হতাশ হোৱা উপন্যাসখনৰ অন্যতম গুৰুত্বপূৰ্ণ চৰিত্ৰ গোসাঁনীয়ে এনেদৰে হুমুনিয়াহ কাঢ়িছিল: স্বাধীনতা সংগ্ৰামী বহু মানুহৰ বাবে স্বাধীনতা এটা ভাল লগা সপোনৰ দৰে, যিটো বাৰে বাৰে ৰোমন্থন কৰি এক সুখানুভূতি লাভ কৰিছিল। মানুহৰ আশা আকাংক্ষা আছিল স্বাধীনতাই তেওঁলোকৰ বাবে কঢ়িয়াই আনিব ভাল দিন। পিছে স্বাধীনতাৰ পিছৰ ৰাজনৈতিক ইতিহাস বহুতে ভবাৰ দৰে বৰ সুখকৰ অভিজ্ঞতাৰে পৰিপূৰ্ণ নাছিল। স্বাধীনতাৰ পৰৱৰ্তী সময়ছোৱা হৈ পৰিছিল শাসনৰ বাঘজৰী হাতলৈ অনা ভাৰতীয়সকলৰ বাবে এক কঠিন প্ৰত্যাহ্বানৰ সময়। ভাৰত বিভাজনে সৃষ্টি কৰা সমস্যাৰ, প্ৰশাসন ব্যৱস্থাত আহি পৰা জটিলতা, অৰ্থনৈতিক প্ৰত্যাহ্বান আদিয়ে শাসকীয় চৰকাৰলৈ
কঠিন প্ৰত্যাহ্বান কঢ়িয়াই আনিছিল। সামগ্ৰিকভাৱে ভাৰতে সন্মুখীন হোৱা নানান প্ৰত্যাহ্বানৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যসমূহতো বহু জটিলতাই গা কৰি উঠিছিল। স্বৰাজোত্তৰ কালছোৱাত উদ্ভৱ হোৱা এনে বহু ৰাজনৈতিক সমস্যাৰ গুৰি স্বাধীনতাই আনি দিয়া জটিলতাত নিহিত আছিল আৰু বহু সমস্যা পৰিৱৰ্তিত সময়ৰ পৰিপ্ৰেক্ষিতত গা কৰি উঠিছিল। আলোচিত গ্ৰন্থখনত 1971 চনলৈ অসমৰ ৰাজনৈতিক ইতিহাসৰ বিভিন্ন দিশ সামৰি লোৱা হৈছে। সম্পাদক ৰাজেন শইকীয়াই প্ৰথমটো অধ্যায় পাতনি যুগে যুগে অসম ইন্ট্ৰডাকশ্যন আসাম থ্ৰু দ্য এজেছ এই অধ্যায়টিত গ্ৰন্থখনৰ বিষয়ে এটি ধাৰণাগত পৰিকাঠামো প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছে। অসমৰ ৰাজনৈতিক ইতিহাসৰ আৰম্ভণিৰ কালছোৱাৰ পৰা স্বৰাজ লাভ কৰালৈ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক ইতিহাসৰ এক প্ৰাৰম্ভিক ধাৰণা দি পৰৱৰ্তী অধ্যায়সমূহৰ সৈতে পাঠকক একাত্ম কৰিবলৈ চেষ্টা কৰা যেন অনুভৱ হয়। এই অধ্যায়টো আচলতে জটিল ৰাজনৈতিক পৰিক্ৰমা এটাৰ বোধনৰ বাবে পাঠকৰ বাবে সজাই থোৱা এখন মজবুত তোৰণৰ দৰে। দ্বিতীয় অধ্যায় এপ্ৰ'চেছ টু নেশ্যন বিল্ডিং ৰাষ্ট্ৰ নিৰ্মাণৰ বিভিন্ন পদক্ষেপসমূহ ইয়াত আছে। এই অধ্যায়টো 4টা ভাগত ভাগ কৰি আলোচনা কৰা হৈছে। প্ৰথমটো ভাগত আলোচিত হৈছে গোপীনাথ বৰদলৈৰ সময়ৰ গঠনমূলক জাতীয়তাবাদৰ বিষয়ে। এই খণ্ডটিত মূলতঃ আলোচিত হৈছে স্বাধীনতা সংগ্ৰামত তেওঁৰ অৱদান আৰু ঔপনিৱেশিক অসমৰ ৰাজনৈতিক ঘটনাৱলীত তেওঁৰ অংশগ্ৰহণৰ কথা। গান্ধীৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত বৰদলৈয়ে অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাত তেওঁৰ ভূমিকা বিশদভাৱে আলোচিত হৈছে এই অধ্যায়টোত। গোপীনাথ বৰদলৈৰ কথা আলোচনা কৰোঁতে অৱশ্যে আন এগৰাকী ৰাজনৈতিক নেতাৰ কথাও প্ৰসংগক্ৰমে আহে। তেওঁ হৈছে সৈয়দ ছাদুল্লাহ। তেওঁৰ ৰাজনৈতিক কাৰ্যকলাপেও অসমৰ স্বৰাজোত্তৰ ৰাজনীতিত কিছু প্ৰভাৱ পেলোৱাৰ কথা নুই কৰিব নোৱাৰি। অৱশ্যে ছাদুল্লাৰ প্ৰভাৱৰ কথা এই গ্ৰন্থখনত আলোচিত হোৱা নাই। অৰ্থনৈতিক সমস্যাই জুৰুলা কৰিছিল স্বৰাজোত্তৰ অসম। নিজ ডায়েৰীত এই সমস্যাৰ কথা লিখি গোপীনাথ বৰদলৈয়ে পদত্যাগৰ কথাও চিন্তা কৰিছিল। তেওঁ অসমৰ উন্নতিৰ বাবে যত্নৰ ত্ৰুটি কৰা নাছিল আৰু সেইবাবে হয়তো গ্ৰন্থখনত তেওঁক স্বৰাজোত্তৰ অসমৰ এক জিলিকি থকা অধ্যায় হিচাপে অভিহিত কৰা হৈছে। গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত বিনোবা ভাৱেৰ নেতৃত্বত সমগ্ৰ ভাৰতজুৰি চলা ভূদান আন্দোলনে অসমকো চুই গৈছিল। অসমত অমল প্ৰভা দাসৰ নেতৃত্বত এই আন্দোলনে ব্যাপকতা লাভ কৰিছিল বুলি ক'ব পাৰি। স্বৰাজোত্তৰ অসমক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেতিয়াৰ শাসকীয় দল কংগ্ৰেছৰ ভূমিকা উল্লেখনীয়। ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ জন্মৰ পিছত ক্ৰমান্বয়ে ভাৰতীয় লোকৰ হৈ কৰা সংগ্ৰামত অসমৰ অৱদানো অত্যন্ত গুৰুত্বপূৰ্ণ। কংগ্ৰেছে নিজৰ ভেটি শক্তিশালী কৰিবলৈ ভাৰতৰ অন্যান্য অঞ্চলৰ দৰে অসমতো মহিলা কোষ, ছাত্ৰ কোষৰ প্ৰতিষ্ঠা কৰিছিল। এই অধ্যায়ৰ তৃতীয় ভাগত সেই বিষয়ে উল্লেখ থকাৰ লগতে নেতৃত্বৰ পৰিৱৰ্তন কেনেদৰে ঘটিছিল তাৰো এক চমু আভাস দিয়া হৈছে। পৰৱৰ্তী চতুৰ্থ খণ্ডত প্ৰখ্যাত স্বাধীনতা সংগ্ৰামী সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত গঢ়ি উঠা ফৰৱাৰ্ড ব্লকৰ বিষয়ে চমুকৈ আলোচনা কৰা হৈছে। অসমৰ বহু অঞ্চলত ফৰৱাৰ্ড ব্লকৰ শাখা গঢ়ি উঠিছিল আৰু বহু লোকে ইয়াত যোগদান কৰিছিল। গ্ৰন্থখনত এই বিষয়ে অতি চমুকৈ আলোচনা কৰা হৈছে। ঔপনিৱেশিক সময়ৰ পৰা অসমে সন্মুখীন হোৱা আন এক সমস্যা আছিল প্ৰব্ৰজনৰ সমস্যা। অসমৰ বহু লোকে বিশেষকৈ পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজনৰ প্ৰভাৱ সম্পৰ্কে সচেতন আছিল আৰু সেই বিষয়ে নিজ নিজ ক্ষেত্ৰত সজাগতা আনিবলৈও চেষ্টা কৰিছিল। স্বৰাজোত্তৰ কালত এই সমস্যাই লাহে লাহে ব্যাপক ৰূপ ল'বলৈ আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত প্ৰখ্যাত অসম আন্দোলনো ইয়াৰেই ফচল আছিল। গ্ৰন্থখনৰ তৃতীয় অধ্যায় প্ৰত্যাহ্বান আৰু সঁহাৰি, ইংৰাজীত আছে চেলেঞ্জেছ এণ্ড ৰেছপন্স। এই অধ্যায়ৰ প্ৰথমটো খণ্ড
দ্য ইনফিল্ট্ৰেটাৰ্ছ বা অনুপ্ৰৱেশকাৰী এই প্ৰব্ৰজনকাৰীৰ সমস্যা সম্পৰ্কে আলোচনা কৰা হৈছে। ইয়াত মূলতঃ তথ্যৰ সহায়ত দেখুওৱা হৈছে কেনেদৰে বিংশ শতিকাৰ দ্বিতীয় দশকৰ পৰা লাহে লাহে গঢ়ি উঠা এই সমস্যাই স্বাধীনতাৰ লাভৰ পিছত একবিংশ শতিকাৰ 70ৰ দশকত গৈ এক গভীৰ সমস্যাৰ ৰূপে থিয় দিছিল। এই কথা অনস্বীকাৰ্য যে আলোচিত সময়ছোৱাত অসমত হোৱা অনুপ্ৰৱেশে অসমৰ জনগাঁথনিত প্ৰভাৱ পেলাব পৰাকৈ যথেষ্ট আছিল। সেয়েহে বহু লোকৰ মাজত নিজৰ মাতৃভূমিতে সংখ্যালঘু হোৱাৰ এক ভয়ো ক্ৰমান্বয়ে গঢ়ি উঠিছিল। অসমত হোৱা এই প্ৰব্ৰজন আৰু ইয়াৰ প্ৰভাৱ সম্পৰ্কে ইতিমধ্যে ভালেখিনি গৱেষণা হৈছে আৰু অধ্যয়নো হৈছে। বহু গ্ৰন্থও এই বিষয়ে উপলব্ধ। অনুপ্ৰৱেশকাৰীৰ দৰে অন্য দেশৰ পৰা অসমলৈ হোৱা শৰণাৰ্থীসকলেও অসমৰ ৰাজনৈতিক ইতিহাসত গুৰুত্বপূৰ্ণ হৈ উঠিছিল। ভাৰত বিভাজনৰ মৰ্মান্তিক পৰিণতিত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ নকৈ সৃষ্টি হোৱা দেশ পাকিস্তানৰ পৰা হাজাৰ হাজাৰ শৰণাৰ্থীৰে ইয়াৰ সীমান্তৱৰ্তী অঞ্চলসমূহ ভৰি পৰিছিল। অসমলৈকো পূব পাকিস্তানৰ পৰা হুৰাহুৰে শৰণাৰ্থীৰ সোঁত বৈছিল বুলি ক'ব পাৰি। ভাৰত বিভাজনৰ এই শৰণাৰ্থী স্বাধীনতাৰ পিছৰ কেইটামান বছৰত তীব্ৰতৰ আছিল। মাজতে ই কিছু হাম কাটিছিল যদিও বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত ই পুনৰ ব্যাপক ৰূপ লাভ কৰিছিল। তৃতীয় অধ্যায়ৰ দ্বিতীয় খণ্ড শৰণাৰ্থীসকলত অসমে সন্মুখীন হোৱা শৰণাৰ্থীৰ সমস্যা আৰু ইয়াৰ মোকাবিলা কৰিবলৈ কেনেধৰণৰ পদক্ষেপ লোৱা হৈছিল সেই বিষয়ে তথ্যভিত্তিক আলোচনা আগবঢ়োৱা হৈছে। তৃতীয় অধ্যায়ত আলোচিত হৈছে আন এটি গুৰুত্বপূৰ্ণ বিষয়, সেয়া হ'ল অসমৰ সমাজবাদী আন্দোলন। বিংশ শতিকাৰ তৃতীয় দশকত অৰ্থনৈতিক মহাসংকটে ৰাজনৈতিক চিন্তন মননক জোকাৰি গৈছিল। প্ৰচলিত ৰাজনৈতিক দৰ্শনৰ উপৰিও সমাজবাদী আৰু সাম্যবাদী দৰ্শনে যুৱচামক প্ৰভাৱিত কৰিছিল। কংগ্ৰেছৰ মাজেৰে বহুতে সমাজবাদী আদৰ্শৰে উদ্বুদ্ধ হৈছিল। তৃতীয় অধ্যায়ৰ তৃতীয় খণ্ডত অসমত সমাজবাদী ধাৰাৰ বিকাশৰ লগতে ভাৰতত গঢ়ি উঠা সমাজবাদী আন্দোলনৰ এক চমু আভাস দিয়া হৈছে। কংগ্ৰেছ ছ'চিয়েলিষ্ট পাৰ্টি মূল কংগ্ৰেছ দলৰ বহু কথাৰ বিৰোধী আছিল। সমাজবাদীসকলে ছাত্ৰসকলৰ মাজত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ বিচাৰিছিল আৰু ছাত্ৰসকলৰ এটা সংগঠনো গঢ়ি তুলিছিল। স্বাধীনতাৰ পিছৰ পৰা কংগ্ৰেছী আৰু সমাজবাদীসকলৰ মাজত প্ৰভেদ স্পষ্ট হৈ পৰিছিল। অসমত ছ'চিয়েলিষ্ট দলৰ প্ৰথম অধিৱেশন হৈছিল 1947 চনৰ ডিচেম্বৰ মাহত। সমাজবাদী আন্দোলনৰ আটাইতকৈ প্ৰভাৱশালী নেতা জয়প্ৰকাশ নাৰায়ণে তেতিয়া অবিভক্ত অসম ভ্ৰমণ কৰে আৰু বিভিন্ন স্থানত 6খনকৈ সভা অনুষ্ঠিত কৰা হয়। হাজাৰ হাজাৰ লোকে তেওঁৰ সভাত আহি ভিৰ কৰিছিলহি। সমাজবাদীসকলে কৃষক আৰু শ্ৰমিকসকলৰ মাজতো তেওঁলোকৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁলোকে অসমৰ ভূমি সমস্যা, অৰ্থনৈতিক অনগ্ৰসৰতা আদি বিভিন্ন বিষয়ত মাত মাতিছিল। গ্ৰন্থখনৰ এই অধ্যায়ৰ তৃতীয় খণ্ডত তথ্য সহকাৰে অসমৰ সমাজবাদী আন্দোলনৰ ধাৰাক তুলি ধৰিবলৈ চেষ্টা কৰা হৈছে। বহুতে ভবাৰ দৰে সমাজবাদী আৰু সাম্যবাদী ৰাজনৈতিক ধাৰা যে একে নহয়, সেই কথাও ইয়াত প্ৰতিপন্ন কৰিবলৈ যত্ন কৰা হৈছে। সমাজবাদী আন্দোলনৰ সমান্তৰালভাৱে অসমত গঢ়ি উঠিছিল সাম্যবাদী আন্দোলনৰ এক ধাৰা। স্বৰাজোত্তৰ কালত ভাৰতৰ ৰাজনৈতিক জীৱনত এই ধাৰা শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰে। ছোভিয়েট ৰাছিয়াৰ সাম্যবাদী আন্দোলনৰ দ্বাৰা অনুপ্ৰাণিত এই ধাৰাই ভাৰতৰ স্বাধীনতাকো অস্বীকাৰ কৰি কংগ্ৰেছক বুৰ্জোৱা লোকৰ প্ৰতিনিধি বুলি কঠোৰ সমালোচনা কৰিছিল। সাম্যবাদী ৰাজনৈতিক ধাৰাৰে আকৌ কেইবাটাও ভাগ আছিল। বহু সাম্যবাদীয়ে হিংসাত্মক পন্থাও অৱলম্বন কৰিছিল। এই অধ্যায়ত অসমত ভাৰতীয় কমিউনিষ্ট পাৰ্টি, মাৰ্ক্সবাদী, বিপ্লৱী কমিউনিষ্ট পাৰ্টি আদি সাম্যবাদী দলসমূহৰ কাৰ্যকলাপৰ কিছু আভাস দিয়া হৈছে। তেওঁলোকৰ নেতৃত্বত চৰকাৰৰ বিভিন্ন সিদ্ধান্ত আৰু কাৰ্যকলাপৰ বিষয়ে গঢ়ি উঠা আন্দোলনৰ কাৰ্যাৱলীৰ বিষয়েও তথ্য সহকাৰে বৰ্ণনা আগবঢ়োৱা হৈছে। লগতে নক্সাল আন্দোলনে অসমৰ যি প্ৰভাৱ পেলাইছিল সেই বিষয়ে কিছু আভাস দিয়া হৈছে। তৃতীয় অধ্যায়ৰ এই খণ্ডত এতিয়াও ৰাজনৈতিক আৰু আদৰ্শগতভাৱে বহু পৰিমাণে প্ৰাসংগিক হৈ ৰোৱা সাম্যবাদী ৰাজনৈতিক ধাৰাৰ আটাইতকৈ ভাল দিনৰ সময়ছোৱাৰ কথা আলোচিত হৈছে।
পৰৱৰ্তী সময়ত অসম আন্দোলনৰ পিছৰে পৰা প্ৰতিনিধিত্বমূলক ৰাজনৈতিক প্ৰতিযোগিতাত সাম্যবাদী ধাৰাই যি নিজৰ অলপ অচৰপ উপনি পতিছিল সেয়াও হেৰুৱাবলৈ ধৰে। অৱশ্যে এটা কথা এইখিনিতে কৈ থোৱা ভাল যে অসমত সমাজবাদী সাম্যবাদী ৰাজনীতিৰ যি ঢৌ আহিছিল তাক বিস্তাৰিতভাৱে অধ্যয়ন কৰাৰ ফল যথেষ্ট আছে। যোৱা দুটামান দশক জুৰি ভাৰতীয় ৰাজনীতিত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হোৱা হিন্দু জাতীয়তাবাদ হঠাতে কিন্তু গঢ়ি উঠা নাছিল। বিংশ শতিকাৰ আৰম্ভণিৰে পৰা উকমুকনি কৰি তোলা হিন্দু জাতীয়তাবাদে ক্ৰমান্বয়ে অসমতো শিপাবলৈ আৰম্ভ কৰিছিল। হিন্দুত্বত বিশ্বাসী সংগঠনৰ বহু নেতাই অসমৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি ঔপনিৱেশিক শাসনকালছোৱাত হিন্দু জাতীয়তাবাদৰ এক জিলিঙনি তুলিছিল। তৃতীয় অধ্যায়ৰ চতুৰ্থ খণ্ডত অসমত হিন্দু জাতীয়তাবাদৰ প্ৰাৰম্ভিক জিলিঙনি দ্য আৰ্লি গ্লিমাৰিংছ অৱ হিন্দু নেশ্যনেলিজিম ইন আছাম এই অধ্যায়টিত চাৰিওফালে কংগ্ৰেছৰ জয় জয় ময়ময় অৱস্থাত কেনেদৰে সন্তৰ্পণে হিন্দু জাতীয়তাবাদ একোডাল গুজৰ পৰা গজালি মেলি আহি বৰ্তমান সময়ত ব্ৰতবৃক্ষৰ ৰূপ লৈছে সেই বিষয়ে এক ধাৰণা পাব পাৰি। ইয়াত বিশ্ব হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, জনসংঘ আদি হিন্দুত্ববাদী দল সংগঠনে অসমত কৰা কাম কাজৰ এক বিৱৰণ দিয়া আছে। অসমৰ মূল সুঁতিৰ কোনো গ্ৰন্থত হয়তো প্ৰথমবাৰৰ বাবে এনেদৰে অসমত হিন্দু জাতীয়তাবাদৰ বিষয়ে আলোচনা কৰা হৈছে। এই ক্ষেত্ৰত গ্ৰন্থখনে বিদ্যায়তনিক অধ্যয়নৰ এক নতুন দিশ মুকলি কৰি দিয়া বুলি ক'ব পাৰি। স্বাধীনতাৰ পিছৰে পৰা অবিভক্ত অসমৰ দুটা প্ৰধান অঞ্চল আছিল বৰ্তমানৰ নাগালেণ্ড আৰু মিজোৰাম। 1963 চনৰ পিছৰ পৰা সাংবিধানিকভাৱে ভাৰতৰ ষষ্ঠদশ ৰাজ্য হিচাপে স্বীকৃত হোৱাৰ আগলৈকে নাগালেণ্ড প্ৰশাসনিকভাৱে অসম প্ৰদেশৰ অন্তৰ্গত আছিল। ভাৰতে স্বাধীনতা লাভৰ সময়ছোৱাত নাগালেণ্ডৰ ৰাজনৈতিক পৰিস্থিতি আছিল অত্যন্ত জটিল আৰু সেই জটিলতাই আৰু অধিক ব্যাপকতা লাভ কৰিছিল ভাৰতৰ স্বাধীনতাৰ পিছৰে পৰা, যেতিয়া একাংশ নাগালোকে ভাৰতৰ পৰা নিজকে পৃথক বুলি গণ্য কৰি স্বাধীনতা বিচাৰিছিল। নাগালেণ্ডৰ এই ৰাজনৈতিক অস্থিৰতা স্বৰাজোত্তৰ অসমৰ ৰাজনৈতিক ইতিহাসৰো এক অভিন্ন অংগ। চতুৰ্থ অধ্যায় লুজ এণ্ডছ অফ নেশ্যনেল ইণ্টিগ্ৰেশ্যন, যাক অসমীয়াত জাতীয় সংহতিৰ শিথিল দিশ বুলি ক'ব পাৰোঁ। ইয়াৰে প্ৰথম খণ্ড নগা বিদ্ৰোহত ঔপনিৱেশিক কালৰ পৰা স্বাধীনতাৰ পিছৰ কালছোৱালৈ নাগালেণ্ডৰ যি ৰাজনৈতিক ইতিহাস সেয়া তথ্য সহকাৰে তুলি ধৰা হৈছে। নাগালেণ্ডৰ দৰে মিজোৰামো অসমৰ ৰাজনৈতিক মানচিত্ৰৰ অংগ হৈ পৰিছিল ব্ৰিটিছসকলৰ শাসনৰ কালছোৱাত লুচাই হিলছ জিলা হিচাপে। স্বাধীনতাৰ পিছৰে পৰা মিজোৰামত ৰাজনৈতিক জটিলতা বৃদ্ধি পায়, যেতিয়া তাৰ স্থানীয় অধিবাসীসকলে বিভিন্ন বিষয়ত তেওঁলোকৰ অসন্তুষ্টি ব্যক্ত কৰিবলৈ আৰম্ভ কৰে। 1972 চনত মিজোৰাম এখন কেন্দ্ৰীয় শাসিত ৰাজ্যত পৰিণত হয় আৰু পৰৱৰ্তী সময়ত 1986 চনত মিজোৰামক পূৰ্ণাংগ ৰাজ্যৰূপে ঘোষণা কৰা হয়। চতুৰ্থ অধ্যায়ৰ মিজো বিদ্ৰোহ শীৰ্ষক খণ্ডত ঔপনিৱেশিক কালত মিজোৰাম অঞ্চলৰ প্ৰশাসন ব্যৱস্থা আৰু স্বৰাজোত্তৰ কালত মিজোসকলৰ নিজৰ আত্মনিয়ন্ত্ৰণৰ বাবে হোৱা সংগ্ৰামৰ বিষয়ে আলোচনা কৰা হৈছে। উল্লেখনীয় যে নাগালেণ্ড আৰু মিজোৰামৰ ৰাজনৈতিক ইতিহাসৰ এই সময়ছোৱাৰ কথা গ্ৰন্থখনত যথাসম্ভৱ চুটিকৈ লিখা হৈছে, যদিও সেয়া প্ৰচুৰ তথ্য সহকাৰে উপস্থাপন কৰা হৈছে। অৱশ্যে কোনো লোকে এই অঞ্চলবোৰৰ ৰাজনৈতিক ইতিহাসৰ লগতে অন্যান্য দিশবোৰৰ বিষয়ে অধ্যয়ন কৰিবলৈ বিচাৰিলে এই গ্ৰন্থখন অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ'ব। ভৌগোলিকভাৱে অসম ভাৰতৰ এখন অন্যতম সংবেদনশীল ৰাজ্য। বৰ্তমান সময়ত আন্তঃৰাষ্ট্ৰীয় সীমাৰ বাবে অসমে প্ৰত্যক্ষভাৱে সন্মুখীন হ'ব পৰা ভাবুকি আহিব পাৰে চীন আৰু বাংলাদেশৰ পৰা। ভাৰতে স্বাধীনতা লাভৰ পিছতে অসমে এই দুখন দেশৰ পৰাই বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। বৰ্তমান বাংলাদেশ আছিল তেতিয়াৰ পূব পাকিস্তান। পঞ্চম অধ্যায় আন্তঃৰাষ্ট্ৰীয় সীমাৰ বোজাত অসমে চীন আৰু পূব পাকিস্তান, সেই সময়ৰ বৰ্তমানৰ বাংলাদেশ, সেই সময়ৰ পূব পাকিস্তানৰ পৰা সন্মুখীন হোৱা সমস্যাৰ কথা আলোচনা কৰা হৈছে। এই অধ্যায়টোক ইংৰাজীত কোৱা হৈছে বাৰ্ডেন অফ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ। 1962 চনৰ চীনৰ আক্ৰমণৰ কথা অসমৰ মানুহৰ বাবে এক পৰিচিত ঘটনা। চীনৰ আক্ৰমণক লৈ বিভিন্ন গীতো ৰচনা হৈছে। কেইবাখনো গ্ৰন্থই কম বেছি পৰিমাণে এই আক্ৰমণৰ কথা আলোচনা কৰিছে।
এই অধ্যায়ৰ প্ৰথম খণ্ডত 1962 চনৰ চীনৰ আগ্ৰাসনে অসমক কেনেকৈ প্ৰভাৱিত কৰিছিল সেই বিষয়ে আলোচনা কৰা হৈছে। তথ্য সহকাৰে সেই সময়ছোৱাত অসমৰ সন্মুখীন হোৱা পৰিস্থিতিক তুলি ধৰা হৈছে। অৱশ্যে এটা কথা ঠিক যে চীন ভাৰতৰ এই সংঘাতক লৈ বিস্তাৰিতভাৱে অধ্যয়ন কৰাৰ থল নিশ্চয় আছে। চীনৰ আক্ৰমণৰ ঠিক পিছতে 1965 চনত ভাৰত পাকিস্তানৰ যুদ্ধৰ সৰু জোকাৰণি এটা অসমতো পৰিছিল। যদিও এই যুদ্ধ সংঘটিত হৈছিল ভাৰতৰ পশ্চিম প্ৰান্তত, ইয়াৰ মৃদু জোকাৰণি এটা অসমতো অনুভূত হৈছিল। চীনৰ আক্ৰমণৰ স্মৃতি তেতিয়াও অসমৰ মানুহৰ মাজত সজীৱ হৈয়ে আছিল। তেনে সময়তে অসমৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা থকা পূব পাকিস্তানৰ পৰাও ভাৰত আক্ৰমণ হোৱাটো কোনো ডাঙৰ কথা নাছিল। পঞ্চম অধ্যায়ৰ দ্বিতীয় খণ্ডত আচলতে 1965 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধৰ মূল ঘটনাৱলীৰ চমু বিৱৰণ আৰু অসমত কেনেদৰে ইয়াৰ আংশিক প্ৰভাৱ পৰিছিল সেয়া সংক্ষিপ্ত ৰূপত আলোচিত হৈছে। ব্ৰিটিছে অসমৰ প্ৰশাসন ব্যৱস্থা নিজৰ হাতলৈ নিয়াৰ পিছত তেওঁলোকে যি সাম্ৰাজ্য সম্প্ৰসাৰণ কৰিছিল তাৰ এক প্ৰধান অঞ্চল আছিল বৰ্তমানৰ অৰুণাচল প্ৰদেশ। পোনতে এই অঞ্চলক উত্তৰ পূব সীমান্ত অঞ্চল, চমুকৈ নেফা নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি নামে জনা গৈছিল। এই অঞ্চলৰ নাম অৰুণাচল হয় 1971 চনৰ পিছৰ পৰা। অসমৰ লগত এই ভূখণ্ডৰ সম্পৰ্ক বিশেষকৈ ব্ৰিটিছ শাসনৰ কালত আৰু স্বাধীনতাৰ পিছত অৰুণাচল প্ৰদেশ এখন পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা লাভ কৰালৈকে যি এক প্ৰশাসনিক আৰু ৰাজনৈতিক সম্পৰ্ক গঢ়ি উঠিছিল সেই বিষয়ে আলোচনা কৰা হৈছে 6ষ্ঠ অধ্যায় অসম নেফা সম্পৰ্কত, আছাম নেফা ৰিলেশ্যনছ। গ্ৰন্থখনৰ পৰৱৰ্তী অধ্যায় দুটাত মূলতঃ ভাষিক আৰু নৃগোষ্ঠীয় সমস্যাসমূহক কেন্দ্ৰ কৰি গঢ়ি উঠা ৰাজনৈতিক ঘটনাৱলী আলোচিত হৈছে। অধ্যায় দুটা দৰাচলতে একে নামৰ দুটা অধ্যায়ৰ দুটা খণ্ড। সপ্তমটো অধ্যায় হৈছে ভাষিক, থলুৱা আৰু নৃগোষ্ঠীয় অধিকাৰ সাব্যস্তকৰণ প্ৰথম, লিংগুইষ্টিক, লোকেল এণ্ড এথনিক এছাৰশ্যনছ 1, আৰু অষ্টমটো অধ্যায় হৈছে ভাষিক, থলুৱা আৰু নৃগোষ্ঠীয় অধিকাৰ সাব্যস্তকৰণ 2, লিংগুইষ্টিক, লোকেল এণ্ড এথনিক এছাৰশ্যন 2। ভাষাৰ লগত জড়িত থাকে মানুহৰ আৱেগ। ভাষাক কেন্দ্ৰ কৰিয়েই বিভিন্ন সময়ত ভিন ভিন ভাষিক গোষ্ঠীৰ মাজত সংঘাত হয়, ব্যৱধান বৃদ্ধি পায়। অসমতো ভাষাৰ প্ৰসংগটো যথেষ্ট স্পৰ্শকাতৰ আৰু জটিল। ব্ৰিটিছে অসমত বঙালী ভাষা প্ৰচলন কৰাৰ পিছত পুনৰ অসমীয়া ভাষাক প্ৰতিষ্ঠা কৰাৰ সংগ্ৰাম অসমৰ ইতিহাসৰ এক অন্যতম গুৰুত্বপূৰ্ণ অধ্যায়। সপ্তম অধ্যায়ৰ প্ৰথমটো খণ্ড, অধ্যায়টোৰ নামটো হৈছে মেকিং অফ এ লিংগুইষ্টিক ষ্টেট, এখন ভাষিক ৰাজ্য নিৰ্মাণ। এই অধ্যায়টোত স্বৰাজোত্তৰ কালছোৱাত অসমীয়াক অসমৰ ৰাজ্য ভাষা হিচাপে স্বীকৃতি দিয়াৰ বাবে যি আন্দোলন চলিছিল মূলতঃ সেই বিষয়ে আলোচনা কৰা হৈছে। অসম সাহিত্য সভাৰ ভূমিকা, আন্দোলনৰ সময়ছোৱাত হোৱা হিংসাত্মক ঘটনা, অসম ৰাজ্য ভাষা আইন, কাছাৰত বঙালী ভাষাৰ প্ৰচলন আদি বিষয়বোৰো ইয়াত আলোচনা কৰা হৈছে। স্বাধীনতা লাভ কৰাৰ পিছতে ভাৰতৰ প্ৰশাসনৰ ক্ষেত্ৰত আহি পৰা আন এক প্ৰত্যাহ্বান আছিল ৰাজ্যসমূহৰ পুনৰ গঠন। বিভিন্ন অঞ্চলক লৈ নতুনকৈ ৰাজ্য নিৰ্ধাৰণ বা ৰাজ্যৰ সীমা সলনি কৰা আদি দিশবোৰ চোৱা চিতা কৰিবলৈ গঠন কৰা হৈছিল ৰাজ্য পুনৰ গঠন আয়োগ। আয়োগে বিভিন্ন অঞ্চললৈ গৈ সেই অঞ্চলৰ দল, সংগঠন, প্ৰশাসক আদিৰ পৰা মতামত গ্ৰহণ কৰিছিল। অসমৰো বিভিন্ন দল সংগঠনে আয়োগৰ ওচৰত নিজৰ নিজৰ মতামত প্ৰকাশ কৰিছিল। সপ্তম অধ্যায়ৰ দ্বিতীয় খণ্ডত অধ্যায়টোৰ নামটো হ'ল ষ্টেট ৰিঅৰ্গেনাইজেশ্যন কমিশ্যন, আছাম কেছ, ৰাজ্য পুনৰ্গঠন আয়োগ আৰু অসম, এই বিষয়ে আলোচনা কৰা হৈছে এই অধ্যায়টোত। স্বাধীনতাৰ পিছতে শাসনৰ বাঘজৰী হাতত লোৱা লোকসকলৰ বাবে প্ৰধান প্ৰত্যাহ্বান আছিল ব্ৰিটিছৰ সময়ত বিধ্বস্ত হৈ পৰা ভাৰতৰ অৰ্থনীতিৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰা। অৱশ্যে ভাৰতৰ সকলো ঠাইতে উন্নয়নৰ ধাৰা সুষম নাছিল। অসমৰ দৰে ৰাজ্যত উন্নয়নমূলক কাৰ্যসমূহো লেহেমীয়া গতিত আগবাঢ়িছিল। সপ্তম অধ্যায়ৰ তৃতীয় খণ্ডত অসমৰ উন্নয়নৰ কেতবোৰ দিশ দাঙি ধৰা হৈছে। অসমত ৰিফাইনাৰী স্থাপন, আন্তঃগাঁথনিৰ সমস্যা, বিজুলী ব্যৱস্থাৰ দ্ৰুত সম্প্ৰসাৰণ, নামৰূপত সাৰ কাৰখানা স্থাপন আৰু অসমৰ ষষ্ঠ খণ্ডৰ উন্নয়ন আদি দিশবোৰ এই অধ্যায়ত আলোচনা কৰা হৈছে। পাৰ্বত্য অঞ্চলসমূহক লৈও এখন ৰাজ্য গঠনৰ চিন্তা চৰ্চাও
স্বাধীনতাৰ পিছতে আৰম্ভ হৈছিল। খাচী, জয়ন্তীয়া আৰু গাৰো পাহাৰ অঞ্চলত পাৰ্বত্য ৰাজ্য গঠনৰ দাবীৰ আন্দোলনে অধিক ব্যাপকতা লাভ কৰিছিল। গ্ৰন্থখনৰ সপ্তম অধ্যায়ৰ ৪ৰ্থ খণ্ডত পাৰ্বত্য ৰাজ্য গঠন আন্দোলনৰ বিষয়ে আলোচনা কৰা হৈছে। ৰাজ্য গঠনৰ এই আন্দোলন বা দাবীৰ প্ৰক্ৰিয়া সেই সময়ৰ ভাৰতৰ অন্য প্ৰান্তৰ দৰে অসমৰ ৰাজনৈতিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায়। ইফালে পাৰ্বত্য জিলাৰ দাবীৰ সমানে সমানে ভৈয়াম জনজাতি পৰিষদৰ নেতৃত্বত ভৈয়াম অঞ্চলত জনজাতিক লৈ এখনি কেন্দ্ৰীয় শাসিত অঞ্চলৰ দাবী উঠিছিল। এই আন্দোলনত মূলতঃ বড়ো সাহিত্য সভা আৰু সদৌ বড়ো ছাত্ৰ সন্থাৰ সমৰ্থন আছিল। তেওঁলোকে উদয়চল নামেৰে তেনে এক অঞ্চল গঠনৰ দাবী কৰিছিল। পৰৱৰ্তী সময়ত উদয়চল গঠনৰ দাবী তেওঁলোকে পৰিত্যাগ কৰিছিল। অষ্টম অধ্যায়ৰ প্ৰথম খণ্ডত এই বিষয়ে সবিশেষ আলোচনা কৰা হৈছে। গড় পৰৱৰ্তী খণ্ডত আলোচিত হৈছে কাছাৰকো কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে স্বীকৃতি লাভ কৰাৰ বাবে যি ৰাজনৈতিক কুচকাৱাজ সেই সম্পৰ্কে। ঠিক তেনেদৰে উজনি অসমক লৈও উজনি অসম ৰাজ্য গঠনৰ এক ৰাজনৈতিক প্ৰক্ৰিয়া আৰম্ভ হৈছিল। অষ্টম অধ্যায়ৰ ৩য় খণ্ডত এই বিষয়ে আলোচনা কৰা হৈছে। এই অধ্যায়ৰ ৪ৰ্থ খণ্ডত লাচিত সেনাৰ লগতে আন স্থানীয় সংগঠনসমূহৰ ৰাজনৈতিক ভূমিকা সম্পৰ্কে চমুকৈ উল্লেখ আছে। গ্ৰন্থখনৰ একেবাৰে শেষত আলোচিত হৈছে উত্তৰ পূব ভাৰত আৰু উত্তৰ পূব পৰিষদ গঠনৰ ৰাজনৈতিক পৃষ্ঠভূমিৰ বিষয়ে। এক কথাত চমুকৈ ক'বলৈ হ'লে স্বৰাজোত্তৰ অসমৰ ইতিহাস বিশেষকৈ 1947 চনৰ পৰা 1971 চনলৈ জানিবলৈ হ'লে এই গ্ৰন্থখন এখন অন্যতম গুৰুত্বপূৰ্ণ গ্ৰন্থ বুলি বিবেচিত হ'ব। অৱশ্যে সামগ্ৰিকভাৱে 1947 পৰা 1971 চনলৈ ৰাজনৈতিক ঘটনাৱলীৰ ইতিহাস লিখিবলৈ যাওঁতে বিষয়সমূহ চমুকৈ লিখিবলগীয়া হৈছে। ফলত বহু সময়ত কোনো পাঠকে কোনো এক বিষয়ৰ বিষয়ে বিস্তৃতভাৱে অধ্যয়ন কৰিবলৈ হ'লে গ্ৰন্থখনে তেওঁক বাট দেখুৱাব বুলি আশা কৰিব পাৰি। সেয়েহে পাঠকে গ্ৰন্থখন পঢ়োতে স্বৰাজোত্তৰ অসমৰ ইতিহাসক বিষয়বস্তু হিচাপে লৈ ৰচিত আন গ্ৰন্থ বা লেখনিসমূহো পঢ়াটো বাঞ্ছনীয়। গ্ৰন্থখনৰ কেন্দ্ৰীয় বিষয়টোৱে যিহেতু ৰাজনৈতিক, সেয়েহে অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক আদি দিশবোৰৰ ইতিহাস বুজিবলৈ হ'লে আন গ্ৰন্থ বা তথ্যৰ সহায় লোৱাটো জৰুৰী হ'ব। গ্ৰন্থখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল বিষয়বস্তুসমূহ দাঙি ধৰিবলৈ কৰা তথ্যপাতিৰ ব্যৱহাৰ। বহু সময়ত বিশেষকৈ অসমৰ ইতিহাসৰ বিষয়ে লিখিত বহু গ্ৰন্থত তথ্যতকৈ আচলতে মতামতৰ প্ৰয়োগৰ বেছিকৈ দেখা যায়। বহু সময়ত কিছুমান লেখকে নিজে যি ভাবে বা তেওঁ যি ধাৰণা কৰে সেই সম্পৰ্কে তথ্য প্ৰমাণ নোহোৱাকৈ লিখি যায়। ইয়াৰ ফলত পৰৱৰ্তী সময়ত পঢ়ুৱৈসকলৰ যথেষ্ট অসুবিধা হয়। কিন্তু এই গ্ৰন্থখনৰ ক্ষেত্ৰত সেই সমস্যাটো দেখা পোৱা নাযাব। কাৰণ এই গ্ৰন্থখন প্ৰস্তুত কৰোঁতে বা এই গ্ৰন্থখন লিখোঁতে ইয়াৰ মূল লেখক ৰাজেন শইকীয়াই ইয়াক বিদ্যায়তনিক দৃষ্টিভংগীৰে লিখিছে আৰু তথ্যপাতিৰ সহায়তহে আচলতে এই গ্ৰন্থখন প্ৰস্তুত কৰা হৈছে। সেয়েহে এইখন এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ বুলি বিবেচিত হৈ থাকিব আৰু স্বৰাজোত্তৰ অসমৰ ইতিহাস অধ্যয়নৰ কাৰণে এই গ্ৰন্থখন অনিবাৰ্য। থেংক ইউ।